মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষৰ হিচাপ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি ৩ আগষ্ট ২০২৫, শাওণ মাহৰ ১৭ তাৰিখ, দিন দেওবাৰ, শুক্লপক্ষৰ নৱমী তিথি, নক্ষত্ৰ বিশাখা, চন্দ্ৰ ৰাশি বৃশ্চিক ৰাশি, যোগ শুক্ৰ যোগ। সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:53, সূৰ্যাস্ত 6:04, ৰাহুকাল 4:29 পৰা 6:08 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে? নতুন সুযোগে টুকুৰ মাৰিবনে? প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে? কোনো বিসংগতি হ'ব? এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে যদি চোৱা হয় মেষ ৰাশি, আজিৰ দিনটোৰ মেষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে যদি চোৱা হয়, চিন্তাৰ পিছত যিকোনো সিদ্ধান্ত লওক। অসাৰ যুক্তিৰ পৰা আঁতৰি থাকক। কৰ্মক্ষেত্ৰত জটিলতাৰ পৰা সকাহ পাব। আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত ব্যস্ততা থাকিব। চাকৰিটোত পদোন্নতিৰ সুযোগ পাব পাৰে। পিতৃ মাতৃৰ সম্পূৰ্ণ সমৰ্থন আৰু সংগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, আজি দিনটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয়, আপোনাক আপোনাৰ চাকৰি বা কৰ্মক্ষেত্ৰত কিছুমান নতুন গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ব। কৰ্মক্ষেত্ৰত পৰিস্থিতি উন্নত হ'ব। বাধা আপোনাৰ আহিব, কিন্তু আপুনি আপোনাৰ চতুৰতা আৰু জ্ঞানেৰে সেইবোৰ পৰা মুক্তি পাব। কৰ্মসংস্থাপনৰ উপযুক্ত সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি, প্ৰয়োজনীয় কামবোৰ ধৈৰ্যৰে সম্পূৰ্ণ হ'ব। আৰ্থিক লাভ হ'ব। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। শুভাশুভৰ প্ৰচাৰৰ সুযোগ পাব। ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পাব। ব্যৱসায়ত লাভ হ'ব। লটাৰীত জুৱা বাজিত টকা বিনিয়োগ নকৰিব। পাৰিবাৰিক দায়িত্ব পালন কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, প্ৰিয় দৰ্শক, আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় ব্যস্ততা বেছি হ'ব। আউটিঙৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱনত সুখৰ পৰিৱেশ থাকিব। সম্পত্তিৰ লগত জড়িত বহু সমস্যা সৃষ্টি হ'ব। আয় কম হ'ব, যাৰ বাবে কম সঞ্চয়ৰ বাবে মন দুখী হ'ব। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ কম হ'ব। প্ৰিয় দৰ্শক, যদি ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি, সিংহ ৰাশি যদি আজিৰ জাতক জাতিকাৰ যদি আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, সিংহ ৰাশিৰ বাবে বিতৰ্ক, তৰ্ক আৰু কাজিয়াৰ পৰা আঁতৰি থাকক। বাহনখন সাৱধানে চলাওক। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপুনি কিবা চৰকাৰী দুৰ্যোগৰ বলি হ'ব পাৰে। ব্যৱসায়িক জটিলতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আয় কম হ'ব, কিন্তু খৰচ আশা কৰাতকৈ বেছি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, মনৰ অস্থিৰতা থাকিব। নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ ৰাখক। প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে সফলতা কঢ়িয়াই আনিব। আকাংক্ষিত কাম সম্পূৰ্ণ হ'ব। ৰোমাঞ্চৰ বাবে সময় ভাল। প্ৰেমৰ সম্পৰ্কত সফলতা লাভ কৰিব। নতুন কামৰ পৰিকল্পনা কৰা হ'ব। পৰীক্ষা আৰু প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীৰ সফলতা লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় আজিৰ দিনটোৰ আপোনাৰ তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিফলনো কেনেকুৱা হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় তুলা ৰাশি যিসকল জাতক জাতিকা আছে, ঘৰত কিবা নতুন বস্তু ক্ৰয় কৰা সম্ভৱ। বিবাহৰ দৰে উদযাপনৰ পৰিকল্পনা কৰা হ'ব। পৰিয়ালত শুভ আৰু ধৰ্মীয় কাম কাজ কৰা হ'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। ল'ৰা ছোৱালীৰ পৰা সুখৰ খবৰ লাভ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি,
বৃশ্চিক ৰাশি আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, ব্যৱসায়ত সমস্যা আৰু বাধাৰ সন্মুখীন হ'ব লাগিব। আৰ্থিক সমস্যা হ'ব। খং আৰু খৰখেদাৰ বাবে কাম নষ্ট হ'ব পাৰে। ল'ৰা ছোৱালী আৰু পত্নীক লৈ চিন্তা হ'ব। কঠোৰ পৰিশ্ৰমৰ সুবিধা নাপাব। কামত বাধা আহিব। মানসিক চাপ থাকিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনুৰাশি। ধনুৰাশি আজিৰ দিনটোৰ ৰাশিফল 3 আগষ্ট দেওবাৰৰ যদি ৰাশিফল যদি চোৱা হয়, পৰিয়ালত সুখকৰ অনুষ্ঠান থাকিব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত মিলন হ'ব। বিবাহৰ দৰে শুভ কাম সম্পূৰ্ণ হ'ব। বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ আৰু সমৰ্থন পাব পাৰে। প্ৰিয় দৰ্শক, বৈবাহিকৰ সুযোগ থাকিব। মন সুখী হ'ব। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ফলত আশানুৰূপ আয় বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশি আজিৰ দিনটোৰ জাতক জাতিকাৰ বাবে যদি চোৱা হয় যে শুভ কামৰ প্ৰৱণতা বাঢ়িব। নতুন মানুহৰ লগত চিনাকি হ'ব, যিটো ভৱিষ্যতে লাভজনক বুলি মানিত হ'ব। বাকী থকা ধন লাভ কৰিব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব। দৈনন্দিন কামবোৰ সহজে সম্পূৰ্ণ হ'ব। যি কামৰ বাবে আপুনি চেষ্টা নকৰক কিয়, সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, যদি আমি ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে দিনটোৰ আজি যিহেতু দেওবাৰৰ ৰাশিফল আমি কৈ আছোঁ, দেওবাৰৰ দিনটোৰ যদি আমি ৰাশিফল যদি চোৱা হয়, আজি আপোনাৰ দীৰ্ঘদিনীয়া চিন্তা অন্ত পৰিব পাৰে। যদি আপুনি ল'ৰা ছোৱালীৰ যিহেতু আপোনাৰ ল'ৰা ছোৱালীৰ আপোনাৰ আজ্ঞাকাৰী হ'ব, আপুনি কিছু ভাল খবৰ পাব। আৰু আপোনাৰ আজি আপুনি ব্যস্ত থাকিব। আপোনাৰ যিখিনি আপোনাৰ পেণ্ডিং কাম আছে, যিখিনি ৰখি আছে কামবোৰ, সেইবোৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈ পৰিব। আপুনি যদি প্ৰেমত আছে, আপুনি প্ৰেম যদি আপোনাৰ চোৱা হয় সফলতা পাব। আৰু পাৰিবাৰিক জীৱন যদি চোৱা হয়, আপোনাৰ পাৰিবাৰিক জীৱন আপোনাৰ সুখদায়ক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আজি যদি আমি শেষৰ ৰাশি যদি চোৱা হয়, শেষৰ ৰাশি হ'ল আপোনাৰ মীন ৰাশি। মীন ৰাশি আজিৰ দিনটোৰ ৰাশিফল যদি আমি চাওঁ, মীন ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটোৰ ৰাশিফলত কৈছে যে আপুনি কোনো সামাজিক অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব পাৰে। আপুনি কাগজত পঢ়া আপুনি যেতিয়ালৈকে নপঢ়িব তেতিয়ালৈকে আপুনি চহী নকৰিব। অত্যাধিক বিশ্বাস মাৰাত্মক হ'ব পাৰে। যিহেতু আপুনি কিছুমান আপোনাৰ নথি পত্ৰ যদি আছে চহী কৰিবলগীয়া, আপুনি এনেই বিশ্বাসতে আপুনি চহী নকৰিব যেতিয়ালৈকে পঢ়া শুনা নকৰিব। আৰু কৈছে যে আপোনাৰ বিৰোধী আৰু শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আৰু পাৰিলে আপুনি শিশুক লৈ অলপ চিন্তিত হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজি এই যি ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ যদি লাভান্বিত কৰিছে, তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।